মুখ্যমন্ত্ৰী মহোদয় আপুনি কৈছিল আমি অসমীয়া মানুহ বঙালী মানুহক আমি খেদিম মইতো বঙালী মানুহ নহয় মই অসমীয়া খেলঞ্জীয়া গৰীয়া মানুহ গতিকে মই 99 পৰা আছো আৰু মই বিজেপি কৰোঁ মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ সমষ্টিত আছিলো এতিয়া মই দিছপুৰ সমষ্টিত আছো মুখ্যমন্ত্ৰী মহোদয় মোৰ পৰিয়ালটো আপুনি বাছি দিয়ক নহ'লে মোৰ বেলেগ ৰাস্তা নাই আছো আপোনাৰ 99 পৰাই 99 পৰা আজি 2026 গেলি ইয়াতে আছো আৰু মোৰ দুটা এটা পৰিয়াল আছে ভাই আৰু ভনী বাইদেউ আৰু ভাইটি গতিকে তেওঁলোকে 2003 পৰা ইয়াতে বনবাস কৰি আছে হা হম থকতে চাৰ্কুলৰ পৰাই সীমান্তৱৰ্তৰ মানুহে কিবা বোলে এটা কমপ্লেইন দিছে হা কমপ্লেইন দিয়াৰ পাছত মোক পৰহি দিনাই মোক এখন নটিচ দিছে চাৰ্কুলে গধূলি 6টা বজাত নটিচখনৰ মৰ্মে মই ঘৰটো খালী কৰিব লাগে হা মই ছাৰক কৈছোঁ যে ছাৰ মই বহুত গৰীব মানুহ আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ ছাৰ আপুনি মোক কিবা কৰি অলপমান লাগে যদি মই আপোনাক এৰি দিম কিন্তু মোক পৰিয়ালকেইটা থাকিবৰ কাৰণে আপুনি অলপ সুবিধাটো মোক চান্সটো মোক দি দিয়ক তেওঁ নামানে মই এতিয়া পৰিয়ালটো ক'ত নিম মই বহুত মাটিখিনি একচনীয়া মাটি হ'লেও মই কাৰোবাৰ পৰাই পইচা দি কিনি লৈছোঁ 99তে মই তেতিয়া 35,000 টকা দি মাটিখিনি মই কিনি লৈছিলোঁ আঠঘৰ এটা বুঢ়ী মানুহ আছিল তেওঁৰ নামত আছিল মাটিখিনি গতিকে মই এতিয়া কি উপায় দিম মই এই ল'ৰা ছোৱালীখিনি পৰীক্ষা চলি আছে মোৰ ফেমিলি আছে বাইদেউজনী বেমাৰী মই ক'ত নিম এতিয়া মই ক'ত থম গতিকে মই অনুৰোধ কৰিছোঁ ৰাইজক চাৰ্কুলক মই মুখ্যমন্ত্ৰী মহোদয় মই লোকেল মানুহ ইয়াত কোনো বিদেশী মানুহ নহয় মই আপোনাক আহ্বান কৰিছোঁ মোৰ দুটা পৰিয়াল মই 99 পৰা আছো মুখ্যমন্ত্ৰী মহোদয় আপুনি কৈছিল আমি অসমীয়া মানুহ বঙালী মানুহক আমি খেদিম মইতো বঙালী মানুহ নহয় মই অসমীয়া খেলঞ্জীয়া গৰীয়া মানুহ গতিকে মই 99 পৰা আছো আৰু মই বিজেপি কৰোঁ মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ সমষ্টিত আছিলো এতিয়া মই দিছপুৰ সমষ্টিত আছো মুখ্যমন্ত্ৰী মহোদয় মোৰ পৰিয়ালটো আপুনি বাছি দিয়ক নহ'লে মোৰ বেলেগ ৰাস্তা নাই মুখ্যমন্ত্ৰী মহোদয় আপুনি কৈছিল আমি অসমীয়া মানুহ বঙালী মানুহক আমি খেদিম মইতো বঙালী মানুহ নহয় মই অসমীয়া খেলঞ্জীয়া গৰীয়া মানুহ গতিকে মই 99 পৰা আছো আৰু মই বিজেপি কৰোঁ মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ সমষ্টিত আছিলো এতিয়া মই দিছপুৰ সমষ্টিত আছো মুখ্যমন্ত্ৰী মহোদয় মোৰ পৰিয়ালটো আপুনি বাছি দিয়ক নহ'লে মোৰ বেলেগ ৰাস্তা নাই আছো আপোনাৰ 99 পৰাই 99 পৰা আজি 2026 গেলি ইয়াতে আছো আৰু মোৰ দুটা এটা পৰিয়াল আছে ভাই আৰু ভনী বাইদেউ আৰু ভাইটি গতিকে তেওঁলোকে 2003 পৰা ইয়াতে বনবাস কৰি আছে হা হম থকতে চাৰ্কুলৰ পৰাই সীমান্তৱৰ্তৰ মানুহে কিবা বোলে এটা কমপ্লেইন দিছে হা কমপ্লেইন দিয়াৰ পাছত মোক পৰহি দিনাই মোক এখন নটিচ দিছে চাৰ্কুলে গধূলি 6টা বজাত নটিচখনৰ মৰ্মে মই ঘৰটো খালী কৰিব লাগে হা মই ছাৰক কৈছোঁ যে ছাৰ মই বহুত গৰীব মানুহ আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ ছাৰ আপুনি মোক কিবা কৰি অলপমান লাগে যদি মই আপোনাক এৰি দিম কিন্তু মোক পৰিয়ালকেইটা থাকিবৰ কাৰণে আপুনি অলপ সুবিধাটো মোক চান্সটো মোক দি দিয়ক তেওঁ নামানে মই এতিয়া পৰিয়ালটো ক'ত নিম মই বহুত মাটিখিনি একচনীয়া মাটি হ'লেও মই কাৰোবাৰ পৰাই পইচা দি কিনি লৈছোঁ 99তে মই তেতিয়া 35,000 টকা দি মাটিখিনি মই কিনি লৈছিলোঁ আঠঘৰ এটা বুঢ়ী মানুহ আছিল তেওঁৰ নামত আছিল মাটিখিনি গতিকে মই এতিয়া কি উপায় দিম মই এই ল'ৰা ছোৱালীখিনি পৰীক্ষা চলি আছে মোৰ ফেমিলি আছে বাইদেউজনী বেমাৰী মই ক'ত নিম এতিয়া মই ক'ত থম গতিকে মই অনুৰোধ কৰিছোঁ ৰাইজক চাৰ্কুলক মই মুখ্যমন্ত্ৰী মহোদয় মই লোকেল মানুহ ইয়াত কোনো বিদেশী মানুহ নহয় মই আপোনাক আহ্বান কৰিছোঁ মোৰ দুটা পৰিয়াল মই 99 পৰা আছো মুখ্যমন্ত্ৰী মহোদয় আপুনি কৈছিল আমি অসমীয়া মানুহ বঙালী মানুহক আমি খেদিম মইতো বঙালী মানুহ নহয় মই অসমীয়া খেলঞ্জীয়া গৰীয়া মানুহ গতিকে মই 99 পৰা আছো আৰু মই বিজেপি কৰোঁ মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ সমষ্টিত আছিলো এতিয়া মই দিছপুৰ সমষ্টিত আছো মুখ্যমন্ত্ৰী মহোদয় মোৰ পৰিয়ালটো আপুনি বাছি দিয়ক নহ'লে মোৰ বেলেগ ৰাস্তা নাই